বিজনীৰ এজন লোকৰ কৰুণ গাথা উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আবেদন। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিহপানী গাঁৱৰ বাসিন্দা আনন্দ দাস নামৰ এজন লোকৰ উন্নত চিকিৎসাৰ বাবে বৰ্তমান আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে। জানিব পৰা মতে প্ৰায় 4 মাহ পূৰ্বে সংঘটিত এক দুৰ্ঘটনাত আনন্দ দাসৰ মুখমণ্ডল গুৰুতৰভাৱে জ্বলি যায়। ঘটনাৰ পিছতে তেওঁক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। দীঘলীয়া সময় ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসকসকলে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু আনন্দ দাসৰ আৰ্থিক অৱস্থা অত্যন্ত শোচনীয়। পৰিয়ালৰ লোকে জনোৱা মতে বৰপেটাত চিকিৎসা চলাই থাকোঁতেই তেওঁলোকৰ সা-সম্পত্তি, মাটি ভেটি আদি বিক্ৰী কৰি চিকিৎসাৰ খৰচ বহন কৰিবলগীয়া হয়। এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰাটো পৰিয়ালটোৰ বাবে অসম্ভৱ প্ৰায় হৈ পৰিছে। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে আনন্দ দাসৰ পৰিয়ালে বিজনী সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দে তথা সমাজৰ সদাশয় ব্যক্তি আৰু ৰাইজৰ ওচৰত আৰ্থিক সহায়ৰ বাবে কাটৰ আবেদন জনাইছে। আনন্দ দাসক সহায় কৰিব বিচৰা সদাশয় ব্যক্তিসকলে তলত দিয়া বেংক একাউণ্টত আৰ্থিক সহায় আগবঢ়াব পাৰে। ফিনো একাউণ্ট নম্বৰ 203152126060, IFSC কোড 0001001। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ঘটনাটো তাৰ মানে মোটামুটি 2-4 মাহ হৈ গ'ল। মানে ইয়াৰ এটা এই ভাত ৰান্ধবা যাওঁতে পৰি যায়, তাতে মুখ চুখ পুৰি কিবা একবাৰে অৱস্থা নোহোৱা হেন হৈ গৈছে। আৰু লগতে মানে বৰপেটা মেডিকেলত বহুত দিন আছিল, মাটি তাততো থাকিব লগা ঘৰখিনিও নাই, চব বেচা পেনা হৈছে। এতিয়া বৰ্তমান আমাৰ বিজনী যেতিয়া ৰানিং MLA আছে তাৰ ওচৰত এটাই আমাৰ প্ৰাৰ্থনা যে কিবা আহি এটা যদি ৰাজ সাহায্য দিয়ে তেনেহ'লে ইয়াৰ ভাল উন্নত মানৰ চিকিৎসাৰ কাৰণে অলপ পইচাৰ প্ৰয়োজন হৈছে। গুৱাহাটী বৰপেটাৰ পৰা গুৱাহাটী ট্ৰেন্সফাৰ কৰিছে, কিন্তু গুৱাহাটী লৈ যোৱাৰ মতো আমাৰ সামৰ্থ্য নাই। যিখিনি আছে চবখিনি গোটেই মানে মাটি বাৰী চব বেছি শেষ হৈ গৈছে। এতিয়া বৰ্তমান গুৱাহাটীত ল'ব গ'লে মোটামুটি বৰপেটাতে 1,54,000 গৈছে। তাৰ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড একো নাই, সেইকাৰণে মানে বহুত পইচা গৈছে। এতিয়া গুৱাহাটী ট্ৰেন্সফাৰ কৰিছে, গুৱাহাটীত নিবলৈকে আমাৰ কোনো শক্তি সামৰ্থ্য নাই। গতিকে এই নিউজৰ যোগেদি আমি এটাই জনাব খুজিছোঁ যাতে আপোনালোকে যায় যিমান পাৰে অতি সোনকালে ইয়াক সহায় কৰি কিবা এটা দিলে আমি নিশ্চয় আনন্দিত হ'ম। আপোনাৰ কি হয়? মোৰ জেঠেকৰ ল'ৰা, মোৰ দাদা। তেওঁ অকলে থাকে নেকি? অকলে থাকে। নাম কি? আনন্দ দাস। গাঁওখনৰ নাম? বিজপানী।